নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰবাৰ আপোনালোকক আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বৰ্তমান সময়ত সকলোবিলাক এক্সাম শেষ হ'ল। আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ গ্ৰেড 3, গ্ৰেড 4ৰো প্ৰথমটো ফেজ শেষ হ'ল আৰু দ্বিতীয়টো ফেজৰ কিবা অফিচিয়েল আপডেট আহিলে মানে ভাইবা, স্কিল টেষ্ট, কম্পিউটাৰ টেষ্ট কেতিয়ালৈকে হ'ব তাৰ সন্দৰ্ভত যদি কিবা অফিচিয়েল আপডেট আহি যায় আপোনালোকক নিশ্চয়কৈ জনাম আমাৰ চেনেলৰ যোগেৰে। এতিয়া এইকেইটা এক্সাম শেষ হোৱাৰ পিছত আপোনালোকে পুনৰ এনেকুৱা এডিআৰই কেতিয়া আহিব তাৰ সন্দৰ্ভত আমি আলোচনা কৰিছোঁ। এতিয়া বহুতৰে মনত হয়তো এইটো প্ৰশ্ন আহি থাকিব, যিহেতু নেক্সট এডিআৰইৰ বাবে কিছু সময় লাগিব, যিহেতু 2025 চনৰ শেষলৈকে এডিআৰই 3.2 হোৱাৰ সম্ভাৱনা আছে। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম যে এইকেইটা দিনত মুকলি হৈ থকা চাকৰিৰ বিষয়ে, কিয়নো বহুতে এনেকুৱা ডাঙৰ ডাঙৰ চাকৰিৰ সন্ধানত থাকি কিছুমান যে সৰু সৰু পোষ্টৰ চাকৰি আহি যায় সেইবোৰৰ কথা গমকে নাপায়। আৰু বহুতকেইটা চাকৰি একেলগে আলোচনা কৰিম। লগতে শেষৰ চাকৰিটোত বহুত পদ আছে, একেলগে প্ৰায় 8,000তকৈ বেছি পদ আছে শেষৰটো চাকৰিত। আৰু এনেকুৱা কম পোষ্টবোৰত এপ্লাই নকৰে বহুতে, সেইবাবে এনেকুৱা কম পদবোৰৰ কম্পিটিশ্যনো কম হোৱা দেখা যায়। আপোনালোকে শেষলৈ ভিডিঅ'টো গোটেইখিনি চাই থাকিলে গোটেইখিনি কথা গম পাব চাকৰিৰ বিষয়ে। আলোচনা কৰোঁ আজিৰ গুৰুত্বপূৰ্ণ চাকৰিৰ বিষয়ে। প্ৰথমটো চাকৰি গেইল ইণ্ডিয়া লিমিটেডৰ পৰা, আৰু ইয়াত আপোনালোকৰ টোটেল পদ আছে 261টা আৰু পোষ্টটোৰ নাম হ'ল ইঞ্জিনিয়াৰ আৰু অফিচাৰ ৰেংকৰ চাকৰি। টোটেল পদ আছে 261টা আৰু অৰ্গেনাইজেশ্যন গেইল ইণ্ডিয়া লিমিটেড। আৰু এপ্লিকেশ্যন প্ৰচেছটো আপোনালোকৰ অনলাইন হ'ব আৰু আপোনালোকৰ এপ্লিকেশ্যন ফিজটো 200 টকা দিব লাগিব। ষ্টাৰ্ট হৈছে আপোনালোকৰ 12 নৱেম্বৰৰ পৰা আৰু লাষ্ট ডেট হ'ল 11 ডিচেম্বৰ। আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰে। আপোনালোকে ডিছক্ৰিপশ্যন বক্সত ইয়াৰ অফিচিয়েল এডভাৰটাইজমেণ্টখন ডাউনলোড কৰি চাব পাৰে। ইয়াৰ পিছত চাকৰিটো আমি আলোচনা কৰিম PGCIL ডিপ্ল'মা ট্ৰেইনী ৰিক্ৰুইটমেণ্ট, আৰু ইয়াত আপোনালোকৰ পোষ্ট নেমটো ডিপ্ল'মা ট্ৰেইনী আৰু টোটেল পোষ্ট আছে 802টা পদ আৰু অৰ্গেনাইজেশ্যন PGCIL আৰু অনলাইন এপ্লিকেশ্যন হ'ব আপোনালোকৰ, আৰু এপ্লিকেশ্যন ফিজটো 300 টকা হ'ব। ষ্টাৰ্ট ডেট 22 অক্টোবৰৰ পৰা আৰম্ভণি হৈছে আৰু লাষ্ট ডেট বেছি সময় নাই, আপোনালোকৰ 19 নৱেম্বৰত শেষ হ'ব। আপোনালোকে আবেদন কৰিব বিচাৰে যদি কৰিব পাৰে। ইয়াৰ পিছৰ চাকৰিটো হ'ল CDSE ৰিক্ৰুইটমেণ্ট 2024 আৰু অৰ্গেনাইজেশ্যনটো আপোনালোকৰ চেণ্ট্ৰেল ফৰ ডেভেলপমেণ্ট অফ এডভান্স কম্পিউটিং আৰু টোটেল পদ আছে 74টা আৰু এডুকেশ্যন কোৱালিফিকেশ্যন BTech PhD লাগিব। জব টাইপ আপোনালোকৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব আৰু এপ্লাই কৰিব পাৰিব অনলাইনৰ মাধ্যমেৰে। লাষ্ট ডেট আপোনালোকৰ 5/12/2024। ইয়াৰ পিছৰ চাকৰিটো গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা আৰু অনলাইন এপ্লাই কৰিব পাৰিব। পোষ্ট নেমটো হ'ল আপোনালোকৰ এছিষ্টেণ্ট। তাৰপিছত টোটেল পদ আছে 19টা পদ, অৰ্গেনাইজেশ্যন গুৱাহাটী হাইকোৰ্ট। তাৰপিছত কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেট লাগিব। তাৰপিছত এপ্লিকেশ্যন প্ৰচেছটো আপোনালোকৰ অনলাইন হ'ব। এপ্লিকেশ্যন ফিজটো 500 টকা হ'ব আৰু ষ্টাৰ্ট ডেট মানে আপোনালোকৰ অনলাইন আবেদন 8 নৱেম্বৰৰ পৰা কৰিব পাৰিব আৰু অন্তিম তাৰিখ হ'ল 27 নৱেম্বৰ। আপোনালোকে যদি কৰিব বিচাৰে ইয়াত এপ্লাই কৰিব পাৰে। ইয়াৰ পিছত DSE ৰিক্ৰুইটমেণ্ট 2024 পোষ্ট গ্ৰেজুৱেট টিচাৰ PGT, টোটেল পদ আছে 1487টা পদ। PGT পোষ্ট গ্ৰেজুৱেট টিচাৰ টোটেল পদ আছে 1487টা পদ। তাৰপিছত অৰ্গেনাইজেশ্যনটো আপোনালোকৰ DSE আছাম। তাৰপিছত কোৱালিফিকেশ্যন লাগিব আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট লাগিব। এপ্লিকেশ্যন প্ৰচেছটো আপোনালোকৰ অনলাইন হ'ব আৰু ফিজটো আপোনালোকৰ 500 টকা দিব লাগিব। ষ্টাৰ্ট ডেট আপোনালোকৰ 21 অক্টোবৰৰ পৰা আৰম্ভণি হৈছে আৰু লাষ্ট ডেট 20 নৱেম্বৰ। আজিৰ ভিডিঅ'তে আমি শেষৰটো চাকৰি আলোচনা কৰিম আৰু ইয়াত আপোনালোকৰ 8,000তকৈ বেছি পদ আছে। শেষৰ চাকৰিটো এনেকুৱা ধৰণৰ আছাম হাইস্কুল টেট ৰিক্ৰুইটমেণ্ট গ্ৰেজুৱেট টিচাৰ আৰু 8,230টা পদ আছে। পোষ্ট নেমটো আপোনালোকৰ হাইস্কুল টিচাৰ। টোটেল পদ আছে 8,230টা। অৰ্গেনাইজেশ্যন DSE ছেম আপোনালোকৰ হ'ব, যিটো আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ বাবে ৰিক্ৰুইটমেণ্ট কৰিব ছেম আপোনালোকৰ DSE হ'ব গ্ৰেজুৱেট টিচাৰৰ বাবেও। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন লাগিব। এপ্লিকেশ্যন প্ৰচেছটো আপোনালোকৰ ছেম হ'ব, অনলাইন হ'ব। এপ্লিকেশ্যন ফিজটো আপোনালোকৰ 500 টকা লাগিব। ষ্টাৰ্ট ডেটটো 21 অক্টোবৰ আৰু লাষ্ট ডেট আপোনালোকৰ 20 নৱেম্বৰ। আজিৰ ভিডিঅ'ত আমি এইকেইটা চাকৰিৰ বিষয়ে আলোচনা কৰিলোঁ। বহুতে এনেকুৱা ধৰণৰ পদবোৰত এপ্লাই নকৰে, তাৰ ফলস্বৰূপে এনেকুৱা ধৰণৰ যি কম পোষ্ট আহে সেইবোৰত কম্পিটিশ্যন বহুত বেছি কম হয়। বহুতে এনেকুৱা ধৰণৰ চাকৰিৰ কথা গমকে নাপায়। আৰু ভৱিষ্যতে এনেকুৱা ধৰণৰ চাকৰি আপডেটবোৰ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি থৈ দিব। তেতিয়া আপোনালোকৰ এনেকুৱা সৰু সুৰা কিছুমান চাকৰি খবৰো আমাৰ চেনেলৰ যোগেদি পাই থাকিব। যদি আপোনালোকৰ কিবা কনফিউজন আছে ইয়াত এইকেইটা চাকৰিৰ বিষয়ে, তেনেহ'লে আপোনালোকে তলত কমেণ্ট কৰি জনাব।
তেনেহ'লে বন্ধু বান্ধৱীসকল আজিলৈ ভিডিঅ'টো ইমানখিনি আছিল। পুনৰবাৰ আপোনালোকক নতুন চাকৰিৰ খবৰ লৈ আহিম। আজিলৈ আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।